নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 22 তাৰিখ আৰু ইংৰাজী 9 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। মান্যতা পাব ঘেণ্টাই। জাতীয় অভিধানত অন্তৰ্ভুক্ত হ'ব বহুতে অশালীন বুলি ভবা শব্দটো। অতি শীঘ্ৰে অসমীয়া অভিধানত অন্তৰ্ভুক্ত হ'ব অসমীয়াৰ হিয়াৰ আমঠু সংগীতৰ মহানায়ক শিল্পী জুবিন গাৰ্গে প্ৰায় ব্যৱহাৰ কৰা এটা শব্দ। সাধাৰণতে এই শব্দটো অশালীন শব্দ হিচাপে গণ্য হৈ অহা বাবে ইমান দিনে অভিধানত অন্তৰ্ভুক্ত হোৱা নাছিল। কিন্তু জুবিন গাৰ্গে এই শব্দটো মঞ্চত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত সঘনাই ব্যৱহাৰ কৰাৰ বাবে নৱপ্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় হৈ উঠে। সেইবাবে এইবাৰ অসমীয়া জাতীয় অভিধানৰ দ্বিতীয় সংস্কৰণত অন্তৰ্ভুক্ত হ'ব এই শব্দটো। এই শব্দটো অভিধানত অন্তৰ্ভুক্ত কৰিবলৈ আজিৰে পৰা 7 বছৰৰ পূৰ্বে এগৰাকী অভিধান প্ৰণেতা তথা বিশিষ্ট লেখকে বিষয়টো উত্থাপন কৰিছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত এই শব্দটোক লৈ এতিয়া ব্যাপক চৰ্চা হোৱাত অভিধান প্ৰণেতা তথা বিশিষ্ট লেখক শিক্ষাবিদ ডক্টৰ দেৱব্ৰত শৰ্মাই অসমীয়া জাতীয় অভিধানৰ দ্বিতীয় সংস্কৰণত ই অন্তৰ্ভুক্ত হ'ব বুলি মন্তব্য কৰে। মঞ্চ অথবা আন সময়ত শিল্পী জুবিন গাৰ্গে প্ৰায়ে ব্যৱহাৰ কৰিছিল ঘেণ্টা শব্দটো। এসময়ত এই শব্দটোক কেন্দ্ৰ কৰি বিতৰ্কৰো সৃষ্টি হৈছিল। এই শব্দটো অসমীয়া অভিধানত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে জানিবলৈ দিছে অভিধান প্ৰণেতা তথা বিশিষ্ট লেখকগৰাকীয়ে। 2010ত প্ৰথমটো সংস্কৰণ প্ৰকাশ পোৱা অসমীয়া জাতীয় অভিধানৰ দ্বিতীয় সংস্কৰণত অন্তৰ্ভুক্ত হ'ব ঘেণ্টা। আচলতে ঘেণ্টা শব্দটোৰ অৰ্থ হ'ল প্ৰতিষ্ঠিত ধাৰণাক প্ৰত্যাহ্বান জনোৱা। জুবিন গাৰ্গে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিছিল এই শব্দটো। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। ৰাজ্যত কাৰিকৰী শিক্ষাৰ দিশত যুগান্তকাৰী ব্যৱস্থা হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। 415 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। 731 বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ যোৱা বিশ্ববিদ্যালয়খনত 2000 গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, 1620 গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, 72টা আৱাসিক ভৱন, অতিথিশালা তথা শিক্ষাৰ্থীৰ সা-সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, এনিমেশ্যন আৰু গ্ৰাফিক্স, ড্ৰোন আৰু নেভিগেশ্যন প্ৰযুক্তি, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত আছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ধন দাবী অপহৰণৰ গোচৰত ৰন্টু বিকাশক CIDৰ থানাত উপৰ্যুপৰি জেৰা। যোৱা শুকুৰবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বীৰ লাচিত সেনাৰ ৰন্টু পানীফুকন আৰু বিকাশ অসমৰ লগতে 10 গৰাকীকৈ নেতাকৰ্মীক CIDয়ে পুনৰ গ্ৰেপ্তাৰ কৰে। তাৰ পাছতে শনিবাৰে পুৱাই সকলোকে লৈ যোৱা হয় CIDৰ থানালৈ। বিকাশ অসম, ৰন্টু পানীফুকনৰ লগতে আন 5জন নেতাকো নিয়া হৈছে CIDৰ আৰক্ষী থানালৈ। উল্লেখ কৰা প্ৰয়োজন যে মুঠ 10 গৰাকী অভিযুক্তক একেলগে জেৰা চলাব CIDয়ে। ধন দাবী অপহৰণৰ গোচৰত অভিযুক্ত আটাইকেইজন বীৰ লাচিত সেনাৰ নেতাকৰ্মী আছিল। ইফালে চৰকাৰ আৰু প্ৰশাসন বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পাছতেই সংগঠনটোৱে ঘোষণা কৰিছে যে তেওঁলোকে এতিয়াৰে পৰা কাৰোৰে পৰাই চান্দা সংগ্ৰহ নকৰে। সংগঠনটোৰ কাম-কাজৰ সন্দৰ্ভত আলোচনা কৰিবলৈও চিন্তন বৈঠকৰো আয়োজন কৰিছে বীৰ লাচিত সেনাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উমাৰ আদৰণিক লৈ শাসক বিৰোধীৰ বিতৰ্ক। বিশ্বকাপজয়ী উমা চেত্ৰীক জন্মভূমিত ভৰি দিয়াৰ পাছতেই আদৰিবলৈ ৰজাঘৰৰ পৰা আদি কৰি দল সংগঠনৰ সময় নোহোৱা বিষয়টোক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছে চৰকাৰক। এনে সময়তে মন্ত্ৰী পীযুষ হাজৰিকাই উভতি ধৰিছে বিৰোধীক। হাজৰিকাই বিৰোধীৰ দলসমূহক প্ৰশ্ন কৰি উভতি ধৰিছে সামাজিক মাধ্যম ফেচবুকত। মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰথম ক্ষমা বিচাৰি তেওঁ লিখিছে যে মহিলা বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ অসমৰ গৌৰৱ উমা চেত্ৰীক বিমানবন্দৰত আদৰণি আৰু সম্বৰ্ধনা জনাবলৈ নোযোৱাটো আমাৰ ভুল আছিল।
তাৰ বাবে খেলুৱৈগৰাকীৰ ওচৰত এজন অসমীয়া হিচাপে মই ক্ষমা বিচাৰিছোঁ। তেওঁ লগতে লিখিছে যে কিন্তু একেটা ভুল কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি আটাইকেইটা ৰাজনৈতিক দল আৰু আন দল সংগঠনেও কৰিলে। আপোন ভালেই জগত ভাল বুলি অসমীয়াত এষাৰ কথা আছে। শ্ৰী লুৰিণজ্যোতি গগৈ, শ্ৰী গৌৰৱ গগৈ আৰু শ্ৰী অখিল গগৈ ডাঙৰীয়া, আপোনালোকে নিজেওতো উমা চেত্ৰীক আদৰিবলৈ নগ'ল। আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনে? উল্লেখ কৰা প্ৰয়োজন যে বিশ্বকাপ জয় কৰি অসমত ভৰি থোৱা উমাক আদৰিবলৈ উক্ত দিনটোত ৰজাঘৰীয়াটো বাদেই গোৰ্খা ছাত্ৰ সন্থাৰ বাদে আন কোনো দল সংগঠনৰ এগৰাকী লোকো উপস্থিত নাছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাষ্ট্ৰীয় শিক্ষক বিজ্ঞান সন্মিলন 2025ত ৰূপৰ বঁটা লাভ বৰ্ণালী মহনৰ। অসমৰ গৌৰৱ বৃদ্ধি কৰি ডিব্ৰুগড়ৰ ডিকম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী বৰ্ণালী মহনে প্ৰথম ৰাষ্ট্ৰীয় শিক্ষক বিজ্ঞান সন্মিলনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। সন্মিলনখন NH গোৱেল ৱৰ্ল্ড স্কুল ৰায়পুৰত অনুষ্ঠিত হৈছিল। তথ্য অনুসৰি তেওঁ নিউৰো লিংগুইষ্টিক প্ৰগ্ৰামিং, চমুকৈ NLP আৰু CEMR মডেলৰ সংযোজনেৰে বিজ্ঞান শিক্ষাক অধিক আকৰ্ষণীয় আৰু কাৰ্যকৰী কৰাৰ নতুন পদ্ধতিৰ প্ৰস্তাৱ NEP 2020ৰ সৈতে সংগতি ৰাখি বিশেষ প্ৰশংসা লাভ কৰে। তেওঁৰ এই কাৰ্য ডক্টৰ জিতু ৰঞ্জন চেতিয়া, ৰসায়ন বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰামৰ্শত সম্পন্ন কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বলছল জলপ্ৰপাতত পৰি সন্ধানহীন শিলচৰৰ NITৰ 3গৰাকীকৈ শিক্ষাৰ্থী। ডিমা হাছাও জিলাৰ হাৰেংগাজাওত অঘটন। পৰ্যটকৰ বাবে আকৰ্ষণৰ এক অন্যতম কেন্দ্ৰস্বৰূপ এই হাৰেংগাজাও নামৰ ঠাইটুকুৰাৰ কাষতে আছে বৌচল নামৰ এটি জলপ্ৰপাত। এই জলপ্ৰপাতৰ নান্দনিক দৃশ্য চাবলৈ নিতৌ আগমন ঘটে বহু লোকৰ। এই জলপ্ৰপাত চাবলৈ আহিছিল শিলচৰৰ NITৰ 3গৰাকীকৈ শিক্ষাৰ্থী। তেওঁলোকৰ মাজত আছিল 2গৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ। তিনিও প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুসৰি কালি শনিবাৰ শিলচৰ NITৰ ছাত্ৰ ছাত্ৰীৰ এই 3জনীয়া দলটো হাৰেংগাজাওলৈ ফুৰিবলৈ আহে আৰু তেওঁলোক হাৰেংগাজাওৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত থকা বলছল জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যায় আৰু তাতে এই অঘটন সংঘটিত হয়। অকস্মাতে জলপ্ৰপাতত পৰি যায় 3গৰাকীকৈ শিক্ষাৰ্থী আৰু নিমিষতে সন্ধানহীন হৈ পৰে। ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে এই কথা নিশ্চিত কৰিছে। জলপ্ৰপাতত পৰি সন্ধানহীন হোৱা ছাত্ৰী 2গৰাকী হৈছে উত্তৰ প্ৰদেশৰ বাসিন্দা সৰ্বকৃতিকা, বিহাৰৰ ৰাধিকা আৰু ছাত্ৰজন উত্তৰ প্ৰদেশৰ সৌহাৰ্দ্য ৰায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। স্মৃতি হৈ পৰা ৰঙাবাছৰ প্ৰতীক গড়টো অংকন কৰা শৌকত আলী আৰু নাই। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ প্ৰতীক দৌৰি থকা গড়ৰ অংকন কৰা প্ৰবীণ চিত্ৰশিল্পী, দক্ষ ফুটবলাৰ, অভিনেতা শৌকত আলীৰ বিয়োগ। তেজপুৰৰ পৰুৱাস্থিত নিজা বাসগৃহত শনিবাৰে পুৱতি নিশা 103 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে শৌকত আলীয়ে। শৌকত আলীৰ বিয়োগত তেজপুৰৰ ক্ৰীড়া জগত আৰু সাংস্কৃতিক ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে। 1924 চনৰ 24 ডিচেম্বৰত গুৱাহাটীৰ আমবাৰীত জন্মগ্ৰহণ কৰা শৌকত আলীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যত শিল্প আৰু অভিনয় জগতত পদাৰ্পণ কৰিছিল। 1959 চনত অসম ৰাজ্যিক পৰিবহণ নিগম অৰ্থাৎ ASTCৰ প্ৰথম অধ্যক্ষ ভৱেন হাজৰিকাৰ তেওঁৰ পৰা তেতিয়াৰ ৰঙাবাছৰ প্ৰতীক হিচাপে গড়ৰ ছবি অংকন কৰিবলৈ অনুৰোধ কৰিছিল। তেওঁ সেই চিত্ৰৰ বিনিময়ত মাত্ৰ 101 টকাৰ পাৰিতোষিক গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত এই দৌৰি থকা গড়ৰ ছবি অসম ৰাজ্যিক পৰিবহণ নিগমৰ লগতে অসমৰে এক গৌৰৱলৈ ৰূপান্তৰিত হয়। আলীয়ে সেই সময়ৰ কথা স্মৰণ কৰি কৈছিল, তেতিয়া আমি মাত্ৰ কামত মন দিছিলোঁ, নামত চিন্তা কৰা নাছিলোঁ। আজি যদি সেই গড়ৰ জৰিয়তে মানুহে মোক চিনে, তাতেই মোৰ পৰম তৃপ্তি। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। SCERTৰ 105 কোটি টকীয়া কেলেংকাৰীৰ অভিযুক্ত IAS বিষয়া শেৱালী দেৱী শৰ্মাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ। বহু চৰ্চিত SCERTৰ 105 কোটি টকীয়া কেলেংকাৰীৰ প্ৰধান অভিযুক্ত IAS বিষয়া শেৱালী শৰ্মা সম্পত্তি অৱশেষত বাজেয়াপ্ত কৰিলে ইডিয়ে। নিলম্বিত IAS বিষয়াগৰাকীৰ 6 কোটি 40 লাখ টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে ইডিয়ে। উল্লেখযোগ্য যে ইডিৰ ক্ষিপ্ৰ তদন্তত ধৰা পৰিছিল নিলম্বিত IAS বিষয়াগৰাকীৰ আয় বহিৰ্ভূত সম্পত্তিৰ বহুবোৰ তথ্য। ইডিয়ে বাজেয়াপ্ত কৰা 6 কোটি 40 লাখ টকাৰ অবৈধ সম্পত্তিৰ আয়ৰ নাছিল কোনো উৎস। স্মৰ্তব্য যে 105 কোটি টকীয়া ব্যাগুম কেলেংকাৰীত জড়িত থকাৰ অভিযোগত বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শেৱালী দেৱী শৰ্মা নামৰ IAS বিষয়াগৰাকী।
এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ। আদানী পাৱাৰ। অসমে সৰ্বাধিক নিৰিখত আদানী পাৱাৰৰ পৰা কিনিব বিদ্যুৎ। আদানী পাৱাৰ লিমিটেডে অসমত স্থাপন কৰিবলগীয়া নতুন বিদ্যুৎ কেন্দ্ৰৰ পৰা ৩২০০ মেগাৱাট কয়লা ভিত্তিক তাপ বিদ্যুৎ দীৰ্ঘম্যাদী ক্ৰয়ৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰস্তাৱত অনুমোদন জনাইছে অসম বিদ্যুৎ নিয়ামক আয়োগে। APDCL আদানী পাৱাৰৰ পৰা প্ৰতি ইউনিটত ৬.৩০ টকা দৰত বিদ্যুৎ কিনিব। APDCL বিদ্যুৎ আইন ২০০৩ ধাৰা ৬৩ৰ অধীনত বিদ্যুৎ ক্ৰয় কৰিবৰ বাবে অনুমোদন বিচাৰি আৰু শক্তি মন্ত্ৰালয়ৰ DEP দক্ষ বিদ্যুৎৰ মূল্য আৱিষ্কাৰ পৰ্টেলত প্ৰতিযোগিতামূলক নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্ধাৰণ কৰা হাৰ গ্ৰহণৰ বাবে আবেদন দাখিল কৰিছিল। কোম্পানীটোৱে এই প্ৰকল্পটো পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰথম ৮০০ মেগাৱাট ২০৩০ চনৰ ডিচেম্বৰৰ তাৰ ভিতৰত ৬ মাহৰ ব্যৱধানত ৮০০ মেগাৱাট পৰৱৰ্তী ট্ৰেন্সত এনেধৰণে আগবাঢ়ি গৈ থাকিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আগন্তুক অসম বিধানসভা নিৰ্বাচনলৈ টঙালি বান্ধিছে বিৰোধী শক্তিয়ে। ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত কংগ্ৰেছ সহ আন বিৰোধী দলসমূহে কঁকালত বান্ধিছে টঙালি। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠিছে বুলি বিৰোধী দলসমূহে নিৰ্বাচনত একত্ৰিত ৰূপত অৱতীৰ্ণ হোৱাৰ যোজা চলাইছে। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে অহা ১২ নৱেম্বৰত গুৱাহাটীত কংগ্ৰেছে বিৰোধী দলসমূহৰ এক যৌথ সভাৰ আয়োজন কৰিছে। অসম বিধানসভাৰ JN হলত ৪ বজাত হ'ব লগা বৈঠকলৈ ৰাইজৰ দল, অসম জাতীয় পৰিষদ, বাওঁপন্থী দলসহ আন বিৰোধী দলসমূহকে প্ৰমুখ কৰি সকলো দলকে আমন্ত্ৰণ জনোৱা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। স্নাতক শিক্ষক, স্নাতকোত্তৰ শিক্ষকৰ বাছনিকৃত প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰিব ১৩ নৱেম্বৰত। সকলো উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত স্নাতক শিক্ষক, স্নাতকোত্তৰ শিক্ষকৰ বাছনিকৃত প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰিব ১৩ নৱেম্বৰত। উল্লেখযোগ্য যে স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদত বাছনি উঠিছিল ৭,৮৫০ গৰাকী চাকৰি প্ৰত্যাশী। ইয়াৰে ৬,৫৭১ গৰাকী প্ৰাৰ্থী স্নাতক শিক্ষক পদৰ বিপৰীতে ১,২৭৯ গৰাকী প্ৰাৰ্থী স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থী। আনহাতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদত বাছনিকৃত প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰিব আজি অৰ্থাৎ ৯ নৱেম্বৰত। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদত বাছনিকৃত প্ৰাৰ্থীৰ সংখ্যা আছিল ৪,২৭৯ গৰাকী। ইয়াৰে ২,৯৮০ গৰাকী প্ৰাথমিকৰ বিপৰীতে ১,২৯৯ গৰাকী প্ৰাৰ্থী উচ্চ প্ৰাথমিকৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত নতুনকৈ ৪ শতাধিক ভোট কেন্দ্ৰ স্থাপনৰ সম্ভাৱনা। অসমত আগন্তুক বৰ্ষত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে। ইয়াৰ অংশস্বৰূপে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম শীঘ্ৰে ৰাজ্যত আৰম্ভ হ'ব। তাৰ পূৰ্বে আয়োগে অসমত এইবাৰ ভোট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি হ'ব বুলি নিশ্চিত কৰিছে। তাৰ বাবে অসমৰ নিৰ্বাচন বিভাগক প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ আগবঢ়াবলৈ পৰামৰ্শ দিছে। অসম নিৰ্বাচন বিভাগৰ তথ্য অনুসৰি ৰাজ্যত সম্প্ৰতি ২৯,৬৫৬টা ভোট কেন্দ্ৰ আছে। এই সংখ্যা বৃদ্ধি কৰাটো নিশ্চিত কৰিছে দেশৰ নিৰ্বাচন আয়োগে। আয়োগে দিয়া নিৰ্দেশনা অনুসৰি এটা ভোট কেন্দ্ৰত সৰ্বাধিক ১২০০ ভোটাৰ থাকিব লাগিব। অথচ অসমৰ বহু ভোট কেন্দ্ৰত ইয়াতকৈ বহু বেছি সংখ্যক ভোটাৰ আছে। ভোট কেন্দ্ৰত ভোটাৰৰ সংখ্যা অত্যাধিক হ'লে তাৰ প্ৰভাৱ ভোটদান প্ৰক্ৰিয়াত পৰে। সেয়েহে দেশৰ নিৰ্বাচন আয়োগে সৰ্বাধিক ১২০০ ভোটাৰৰ সীমা এটা এইবাৰ নিৰ্ধাৰণ কৰি দিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গোৱালপাৰাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান, সাজু জিলা প্ৰশাসন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে আজি আৰু কাইলৈ গোৱালপাৰাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ঘোষণা কৰে। এই ঘোষণাৰ পাছতে উচ্ছেদ অভিযানৰ পূৰ্বে দখলকাৰীসকলে স্ব-ইচ্ছাই সেই ঠাই ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে। ইয়াৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১,১৪০ বিঘা ভূমি দখলমুক্ত কৰা হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৯৩ সংখ্যক বায়ুসেনা দিৱস উপলক্ষে লাচিত ঘাটত আজি কেন্দ্ৰীয় অনুষ্ঠান। ৯৩ সংখ্যক বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত আজি আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া ১২:৩০ বজাৰ পৰা দিনৰ ২ বজালৈ এয়াৰ শ্ব' অৰ্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ, সুখয় আদিৰ দৰে ৭৫খন বিমানে ভাগ ল'ব।
এই এয়াৰ শ্ব' উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলকো আমন্ত্ৰণ জনোৱা হৈছে গুৱাহাটীৰ উজান বজাৰ সতী ৰাধিকা উদ্যানৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব' চাব পাৰিব জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ বাসগৃহৰ পৰাও এই শ্ব'টো উপভোগ কৰিব পাৰিব এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন নাগাৰা সম্ৰাট ৰামচৰণ ভঁৰালী পঞ্চৱটত বিলীন হ'ল নাগাৰা নামৰ পিতামহ ৰামচৰণ ভঁৰালীৰ নশ্বৰ দেহ শনিবাৰে পুৱা 11:30 ৰামচৰণ ভঁৰালীৰ কুমাৰিকাটাৰ বাসগৃহৰ সন্মুখত ৰাজ্যিক মৰ্যাদাৰে দিয়া হ'ল শেষ বিদায় অসমৰ লোক পৰিৱেশকলাৰ পথাৰখন উকা কৰি গ'লগৈ নাগাৰা নামৰ বিখ্যাত পাঠক ৰামচৰণ ভঁৰালী আজি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য বিজেপি ৰাজ্যিক সভাপতি সাংসদ দিলীপ শইকীয়া বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম মেধি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিজেপিৰ জিলাৰ সভাপতি জয়ন্ত বুজৰ বৰুৱা সাহিত্য সভাৰ প্ৰতিনিধি আসুৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা নাগাৰা নাম সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ৰামচৰণ ভঁৰালী প্ৰিয় দৰ্শক আপোনালোকে বাতৰিসমূহ চাই থাকিব লগতে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব লগতে ভিডিঅ'টো যদি চাই ভাল পায় সদৌ শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামতো দিব পাৰিব এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে 9 নৱেম্বৰ 2025 দেওবাৰৰ দিনটো অসমৰ বতৰ মুকলি আকাশৰ সৈতে বতৰ ঠাণ্ডা হোৱাৰ সম্ভাৱনা আছে দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 25 ডিগ্ৰী সেলসিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 18 ডিগ্ৰী সেলসিয়াছ হ'ব সূৰ্যোদয় হ'ব পুৱা 5:38 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:37 এতিয়া ইছো আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ গোৱাৰ পানাজীত অহা 20 পৰা 28 নৱেম্বৰলৈ 56 সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব নতুন দিল্লীত কালি চলচ্চিত্ৰ মহোৎসৱৰ মুকলি অনুষ্ঠানৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে কয় যে গোৱাত হ'বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱে এই ক্ষেত্ৰৰ সৈতে জড়িত সমগ্ৰ বিশ্বৰ শিল্পীসকলক একত্ৰিত কৰিব তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে কয় যে দেশৰ চলচ্চিত্ৰ জগতৰ যাত্ৰাক উদযাপন কৰাৰ বাবে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে অহা 20 নৱেম্বৰত এই মহোৎসৱৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব এতিয়া ইছো আমি পৰৱৰ্তী খবৰটোলৈ ভূস্বৰ্গ কাশ্মীৰত পছন্দ গুলিয়াগুলি পানবায়ু উৰিল দুটাকৈ সন্ত্ৰাসবাদীৰ শনিবাৰে পুৱতি নিশা ভূস্বৰ্গ কাশ্মীৰত পুনৰ গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় এই গুলিয়াগুলিত কাশ্মীৰৰ কুপৱাৰাত নিহত হয় 2 সন্ত্ৰাসবাদী সেনাবাহিনীৰ ফালৰ পৰা জনোৱা মতে কাশ্মীৰৰ কুপৱাৰাৰ কেৰান ছেক্টৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টাৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰা হৈছিল এই তথ্যৰ ভিত্তিতে শুকুৰবাৰে সুৰক্ষা সংস্থাসমূহে যুটীয়া অভিযান অপাৰেশ্যন পিম্পল আৰম্ভ কৰে সেই অঞ্চলত সন্দেহজনক গতিবিধি দেখি সেনাই অনুপ্ৰৱেশকাৰীসকলক বিচাৰি অভিযান তীব্ৰতৰ কৰি তোলে এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ ফালৰ পৰা গুলি চলোৱা হয় প্ৰত্যুত্তৰত সেনাবাহিনীয়েও গুলি চলায় সেই গুলিৰ যুদ্ধতে নিহত হয় দুটাকৈ সন্ত্ৰাসবাদী জানিব পৰা মতে অপাৰেশ্যন পিম্পল সমগ্ৰ অঞ্চলটোত এতিয়াও চলি আছে সমগ্ৰ এলেকাত তালাচী অভিযানো চলোৱা হৈছে এই 2 সন্ত্ৰাসবাদীৰ বাহিৰেও আন কোনোবা লুকাই আছে নেকি তাক লৈ তালাচী চলাই আছে সেনাই এতিয়া ইছো আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ 2028 চনত লছ এঞ্জেলেছত হ'বলগীয়া অলিম্পিক গেমছত পুৰুষ মহিলাৰ T20 ক্ৰিকেট খেল অন্তৰ্ভুক্ত 2028 চনত লছ এঞ্জেলেছত হ'বলগীয়া অলিম্পিক গেমছত পুৰুষ আৰু মহিলাৰ T20 ক্ৰিকেট খেল অন্তৰ্ভুক্ত হ'ব বুলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICC প্ৰকাশ কৰিছে প্ৰতিটো শাখাতে 6টাকৈ দল থাকিব এটা শতিকাৰো অধিক সময়ৰ পাছত ক্ৰীড়াৰ গোলকীয় সম্প্ৰসাৰণৰ দিশত ঐতিহাসিক মাইলৰ খুঁটি হিচাপে 28খন খেল অন্তৰ্ভুক্ত কৰা হৈছে 128 বছৰ পূৰ্বে 1900 চনত পেৰিছত অনুষ্ঠিত অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল য'ত গ্ৰেট ব্ৰিটেইনে ফ্ৰান্সক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল এতিয়া ইছো আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ বিশ্বৰ প্ৰথম লক্ষ কোটি টকাৰ বেতনভোগীত পৰিণত এলন মাস্ক অচিৰে আন এক অভিলেখ স্থাপন কৰিব এলন মাস্কে বৈদ্যুতিক গাড়ী নিৰ্মাতা টেছলাৰ মুৰব্বীজন বিশ্বৰ প্ৰথমজন লক্ষ কোটি বেতনভোগীত পৰিণত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বৰ্তমানে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা মাস্কৰ এনেধৰণে দৰমহা বৃদ্ধিত
প্ৰতিষ্ঠানটোৰ অংশীদাৰীসকলে অনুমোদন জনাইছে। সম্প্ৰতি টেছলাৰ শ্বেয়াৰত বিনিয়োগকাৰীসকলৰ বাৰ্ষিক সভা অনুষ্ঠিত হয়। এই সভাত মাস্কৰ দৰমহা লক্ষ কোটি ডলাৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ উত্থাপন হয়। এই প্ৰস্তাৱক লৈ ভোটদান হয়। অংশীদাৰসকলৰ ৭৫%ই প্ৰস্তাৱটোৰ সপক্ষে ভোটদান কৰে। গতিকে টেছলা প্ৰতিষ্ঠানৰ মুৰব্বীজনৰ বেতন লক্ষ কোটি ডলাৰত পৰিণত হোৱাৰ পথ প্ৰশস্ত হৈ পৰে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।